माजुली के पदुमनी में एक गेंडे के हमले में एक व्यक्ति की मौत की खबर है। घर के आंगन में ही इस गेंडे ने हमला कर दिया, जिसमें 55 वर्षीय सोंटी भेरवा ने जान गंवा दी। जानकारी के मुताबिक व्यक्ति सुबह नींद से जागकर घर के आंगन तक पहुंचा ही था कि गेंडे ने उस पर हमला कर दिया। गौर करने वाली बात है कि काफी वक्त से इस इलाके में 3 गेंडे खुले घूम रहे हैं। फिलहाल आज सुबह हमला करने वाला गेंडा भकत चापरी में देखा गया है। दुखर विषय आज भकत चापरी प्राय गड़े प्राय এবছৰ दिन সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। কিন্তু আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ মানুহ আছে, কিন্তু তেওঁলোকে দিনত আহে আৰু মিচিং গাঁৱত গৈ পেলাই মদ খাই পেলাই তেওঁলোকে য'তে ত'তে খানা খাই গুচি যায়। য'ত গড় থাকে তেওঁলোকে তাত কিন্তু ৰখিয়া নিদিয়ে বা নৰখে। গড়টো যেতিয়া যাব তাৰপিছত সিহঁতে কি কৰিব, সেই খোজ চাই পেলাই ঘৰে ঘৰে চুৱা চিলিকি পেলাই তেওঁলোক গুচি যায়। কিন্তু দুৰ্ভাগ্য বিষয়, আজি ৰাতিপুৱা প্ৰায় 6 বজাৰ লগে লগে এটা প্ৰকাণ্ড গড় আহি পেলাই আমাৰ 1 নং পদুমনি অঞ্চলত আহি পেলাই প্ৰৱেশ কৰে। তেনেকুৱাতে এজন দুৰ্ভগীয়া ব্যক্তি, যিজন ব্যক্তিৰ ঘৰত একমাত্ৰ নিজৰ পত্নীজনী আছে আৰু তেওঁ আছে। পত্নীজনী মানসিকভাৱে ভাৰসাম্য, কিন্তু এটা কেঁচুৱা আছে, পানী কেঁচুৱা, আৰু সেই মানুহজনে দিন হাজিৰা কৰি যেন তেনে খাই থাকে। কিন্তু সেই দুৰ্ভাগ্যৰ বিষয়, আজি প্ৰায় 6 মান বজাত এটা প্ৰকাণ্ড গড়ে আহি তেওঁ ঘৰৰ সন্মুখতে সেই মানুহজনক খুন্দিয়ে আজি হত্যা কৰে।